ইতিমধ্যে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাক সাক্ষী কৰি আজি ধৰ্মধ্বজা উত্তোলনখনি শুভাৰম্ভ কৰা হ'ল। ইয়াৰ পাছত আমি এই ধৰ্মধ্বজা উত্তোলনখনি কিয় আমি কৰিবলগীয়া হয় আৰু ধৰ্মধ্বজাৰ যিটো তাৎপৰ্য আচাৰ্য বা প্ৰভুৰ ব্যাখ্যা দাঙি ধৰিবৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। পৰম শ্ৰদ্ধাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537তম গুৰু জন্ম জয়ন্তী মহোৎসৱ ভাগৰ আজি ধৰ্মধ্বজা উত্তোলনৰ প্ৰাংগণত সমবেত হোৱা শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজৰ পদাধিকাৰ বাবদেৱ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজৰ প্ৰাক্তন পদাধিকাৰ বাবদেৱ, আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাবদেৱ, উদযাপন সমিতিৰ সভাপতি সম্পাদক বাবদেৱ, আদৰণি সমিতিৰ সভাপতি সম্পাদক বাবদেৱ, উপদেষ্টা মণ্ডলীৰ নাৰায়ণ বাবদেৱ, পুথিৰাম দলে বাবদেৱ, আমাৰ উপদেষ্টা মণ্ডলীৰ আমাৰ জিলা পক্ষৰ পৰা অহা আমাৰ শ্ৰীযুত কাৰ্কট ভেগু বাবদেৱ প্ৰমুখ্য কৰি আজি বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ বা প্ৰশ্ন আইমাতী যুৱ যুৱতীসকল, আজি আমি যিটো ভেটি দেখিছোঁ এই ভেটিটো হৈছে ভাগৱত ধৰ্মৰ আধাৰ। ভাগৱত ভেটিটো চাৰিখাপ দেখা হৈছে। ইয়াৰ তাৎপৰ্য হৈছে সত্য সঁচ ক্ষমা দয়া। আমাৰ ভক্তি কৰিবলৈ হ'লে আমাৰ এই চাৰিটা বস্তু আমাৰ প্ৰয়োজন হয়। সত্য সঁচ ক্ষমা দয়া এইবিলাক গুণৰ অধিকাৰী হ'ব লাগিব। আমাৰ এই যিটো ভাগৱত ভেটিটোৰ ওপৰত যি বাঁহডাল থিয় হৈ আছে এই বাঁহডালকে ধৰ্মদণ্ড বুলি কোৱা হয়। ধৰ্মদণ্ডডাল সুউচ্চ আৰু ধৰ্ম আকাশতকৈ ওখ। আমাৰ ধৰ্মদণ্ডডালৰ লগত যিডাল ৰছী সংযোগ কৰা হৈছে এই ৰছীডালকে কোৱা হয় সপ্ৰেমা ভক্তি। সপ্ৰেম ক'ত? সৎসংগ সম্বন্ধিতে জ্ঞান বিজ্ঞান তদৰ ৰহস্য। আমাৰ ৰছীডালৰ তলৰ অংশত চাৰিটা গাঁঠি দিয়া হৈছে। এই চাৰি গাঁঠিৰ তাৎপৰ্য হৈছে ৰাম কৃষ্ণ হৰি নাৰায়ণ শংকৰ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভগত, অৰ্থাৎ চাৰি বস্তু। আমাৰ ধৰ্মধ্বজাখনি ৰং বগা। ইয়াত তাৎপৰ্যটো হৈছে শুদ্ধ শুক্ল নিকা আৰু স্বচ্ছ। আমাৰ ধৰ্মধ্বজাখনি দীৰ্ঘস্থ সমান। ইয়াৰ তাৎপৰ্য হৈছে সকলো ধৰ্মৰ প্ৰতি সৎ আচৰণকে বুজাইছে। সৎ আচৰণ মানে হৈছে সকলো ধৰ্মৰ প্ৰতি নিন্দা নকৰা। আমাৰ ধৰ্মধ্বজাখনি চাকি চিম্বল দেখা গৈছে। ইয়াৰ তাৎপৰ্য হৈছে আমাৰ তারপরে আন্ধাৰ কোঠাত বন্তি প্ৰজ্বলন কৰিলে যেনেকৈ পোহৰ হয়, আমাৰ অজ্ঞানতা দূৰ কৰি জ্ঞানৰ প্ৰদীপ জ্বলিছে। আমাৰ ধৰ্মধ্বজাখনিত শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজ তাত লিখা আছে। ইয়াৰ অৰ্থ হৈছে মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম জনজাতি সমাজ মহাপুৰুষ শংকৰ মাধৱদেৱৰ প্ৰচাৰিত
ফলন ধৰ্মৰ সেৱকী আমাৰ ধৰ্মধ্বজাখনিত তাত 32টা গাঁত কাটি থোৱা আছে। তাৰ তাৎপৰ্য হৈছে প্ৰভু ভগৱন্তৰ চৰণৰ পৰা মেৰু পাখিলৈকে 32 চৰণ কৰা আছে। আজি মই অকল তাৎপৰ্যৰ বিষয়ে কৈছোঁ আৰু বহলাই নকওঁ, সোমাব বিচাৰিছোঁ। অনাগত দিনতো যাতে আমাক সকলোকে এই ধৰ্মৰ ধৰ্মী স্বৰূপ হিচাপে আমি সকলোৱে এই পবিত্ৰ স্থানত অনাগত দিনত আমি আহি উপস্থিত হৈ দুজনা গুৰু শংকৰ মাধৱদেৱ, দুজনা আটা হৰিৰাম ভাগৱতী, বনমালী আটা 13 গুণানুকীৰ্তন কৰিবলৈ সুযোগ পোৱাৰ মানসেৰে সকলোলৈ সেৱা জনাই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। কোটি কোটি ভুৱ পৰা ধনিতে কৰোৱা বিদুৰা হে হৰি মুখ হেন খেলি ৰাম খেলি